তেন্তে ধৰক 5 তাৰিখে গাড়ীখন আমাৰ পৰা উঠাব লাগিব, তাৰপিছত আপোনাৰ গাড়ী জ্বলাই দিয়ে পেলাই দিয়ে কিবা কৰে, এইটো আপোনাৰ কথা। ইয়াতে আপোনাৰ হেৰি আহিব মাইন্দ্ৰা। নমস্কাৰ বন্ধুসকল, আপোনালোকেও বাৰু ফেচবুকৰ পৰা অনলাইন লটাৰী টিকট কিনে নেকি? যদিহে আপোনালোকে ফেচবুকৰ পৰা অনলাইন লটাৰী লয়, তেনেহ'লে আপোনালোকেও পৰিব কিন্তু ভয়ংকৰ বিপদত। কাৰণ আজিকালি এটা দুষ্ট চক্ৰ ফেচবুকত প্ৰায় সক্ৰিয় হৈ উঠিছে, যিটোৱে আপোনালোকক সদায় প্ৰবঞ্চনা কৰি আহিছে। মই এটা আপোনালোকক এনেকুৱা কল ৰেকৰ্ডিং শুনাবলৈ কৈ আছোঁ, যিটো শুনাৰ পাছত আপোনালোকেও ভাবিবলৈ বাধ্য হ'ব যে ফেচবুকৰ পৰা লটাৰী লৈ আমি কিমান ভুল কাম কৰি আছোঁ। আপোনালোকৰ হয়তো বহুতৰে পইচা মৰা পৰিছে। আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনিলেই গম পাব যে আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা কেনেকৈ প্ৰবঞ্চনা হৈ আহিছে। বন্ধুসকল, সকলোখিনি মই আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, যাতে আপোনালোকে সকলোখিনি কথা ভালদৰে বুজি পায়। আৰু আপোনালোকেও যদি এনেকুৱা প্ৰবঞ্চনাৰ বলি হৈছে, তেনেহ'লে মোক কমেণ্ট কৰি জনাব, যাতে মই আপোনালোকক কিবা এটা সুবিধা কৰিব পাৰোঁ। हेलो भैया। ये मेरा एक भैया है, ये शंकर बोल के। अच्छा ये लॉटरी का टिकट जीता था, मतलब आपका। अच्छा, आप कहाँ से बोल रहे हैं? मैं जोरहाट से बोल रहा हूँ, आसाम का। अच्छा अच्छा, एसएमएस बात बोल सकते हैं? हाँ 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 हाँ, ये मेरे को लगा आप हिंदी। नहीं नहीं, আমি অসমীয়া হয়, কওকচোন। আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে। হেৰি নহয়, এইটো মানে আপোনাক ক'লে যাব লাগিব আপোনাৰ ল'বলৈ বুলি? ল'বলৈ বুলি আপোনাৰ 5 তাৰিখে আহিব লাগিব, যিটো বৰ্ণিহাট আছে। হা হা, কি ক'লে? বৰ্ণিহাট। বৰ্ণিহাট। হয়, 5 তাৰিখে বৰ্ণিহাটত আহিব লাগিব। আৰু তাৰ আগতে আজি ধৰক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামৰ কাৰণে এইটো কোৱা হৈছে তেওঁ। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিটো খৰচা আহিব এইখন গাড়ীত, আপোনাৰ 10% খৰচাটো আপোনালোকৰ আহিব, 90% খৰচাটো আমাৰ আহিব। কিয়নো আমি 10% খৰচাটো দিছোঁ উইনাৰক, কাৰণ যিহেতু যাতে সুবিধা হয়। ঠিক আছে, সেইটো কাৰণে ধৰক এইটো গাড়ীত আপোনাৰ 7,135 ৰুপিজ এৰাউণ্ড এইখিনি আহিব। ঠিক আছে, এতিয়া সেইটো দিব লাগিব আৰু ডকুমেণ্টছখিনি দিব লাগিব। আধাৰ কাৰ্ড বুলি কোৱা নাই, আপুনি যিকোনো ভোটাৰ আইডি, ড্ৰাইভিং লাইচেঞ্চ, য'ত আপোনাৰ মানে আপোনাৰ ধৰক মানে এড্ৰেছ প্ৰুফ শ্ব' কৰে, সেইটো দিব লাগিব। দিলে আমি কাগজখিনি, গাড়ীৰ কাগজখিনি লগে লগ পঠিয়াই দিয়া হ'ব। ঠিক আছে, যিটো ৰেজিষ্ট্ৰেশ্যন কপি আছে আৰু ৰিচিপ্ট কপি কিমান টকা দিলে সম্পূৰ্ণখিনি পঠিয়াই দিয়া হ'ব। এইখিনি কাগজ লৈ আপুনি 5 তাৰিখে ইয়াতে আহি জমা কৰিব লাগিব, গাড়ীখন পাই যাব। আৰু যদি কয় গাড়ীখন নাৰাখোঁ, তেন্তে ধৰক 5 তাৰিখে গাড়ীখন আমাৰ পৰা উঠাব লাগিব, তাৰপিছত আপোনাৰ গাড়ী জ্বলাই দিয়ে পেলাই দিয়ে কিবা কৰে, এইটো আপোনাৰ কথা। ইয়াতে আপোনাৰ হেৰি আহিব মাইন্দ্ৰা, আপোনাৰ টাটা আৰু মাৰুতি চুজুকি, টয়টা আৰু এইবিলাকৰ যিমান আছে এজেণ্ট পঠিয়াই দিব। এজেণ্টে আপোনালোকৰ গাড়ীখনৰ মূল্য 85% দিব। এতিয়া 10 লাখ টকীয়া হ'লে 8,50,000 টকা, 20 লাখ হ'লে 17 লাখ টকা, এনেকুৱা ধৰক 85% এমাউণ্টটো আপোনাৰ হেৰি দিব, মালিকক দিব, আৰু 15% ডিছকাউণ্ট কৰিব তেওঁলোকে। তেতিয়া মোক সোনকালে, মই তেওঁক জনাইছো। ঠিক আছে, তেওঁক জনাইছো। তেওঁ ক'লে মই অলপ পিছত জনাই আছো। মই ক'লো ঠিক আছে, অলপ সোনকালে কৰিব, কিয়নো দায়িত্বখিনি আমাৰ ওপৰত আছে। সেইটো কাৰণে যাতে 5 তাৰিখ ৰখা হৈছে, কাৰণটো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো যাতে সোনকালে হৈ যায়। গম পাইছো। বুজি পালে? নহ'লেতো আমি আজিয়ে বিতৰণ কৰিব পাৰিলো হয়। ঠিক আছে, তেন্তে তেওঁক কৈ দিয়ক সোনকালে মোক ডকুমেণ্টখিনি পঠিয়াই দিবলৈ দিয়ক। আৰু যোনটো আপুনি যোনটো এমাউণ্টটো কৈছিলে, সেইটো মানে জিপে কৰিব লাগিব নে? হয়, জিপে কৰিব লাগিব। আৰু জিপেটো স্কেনাৰটো অৰিজিনেল স্কেনাৰ, আপোনালোকে চালে গম পাব। প্ৰুফটো ৰাখি দিব আপোনালোকে। ঠিক আছে, আৰু আপোনালোকে পেমেণ্টটো কৰাৰ লগে লগে মোৰ নিজা আইডেণ্টি কাৰ্ড, মই ছেক্ৰেটাৰী হিচাপে খেলখনত চলাই আছো, মই নিজা আইডেণ্টি প্ৰুফ আপোনালোকক দি দিম। ঠিক আছে, আপোনাৰ বিশ্বাসৰ কাৰণে। ঠিক আছে, ঠিক আছে, ঠিক আছে, থেংক ইউ।